আমি এই গুৱাহাটী ইস্কন গুৱাহাটীৰ দ্বাৰা আয়োজিত গুৱাহাটী জগন্নাথ ৰথযাত্ৰা 2020 এইবাৰ বিগত বছৰৰ দৰে এইবাৰো আমি আয়োজন কৰিছোঁ। এই ৰথযাত্ৰা কাইলৈ অৰ্থাৎ 20 জুন মঙলবাৰে আৰম্ভ হ'ব। এই ৰথযাত্ৰা আমাৰ মণিপুৰী বস্তিত থকা পুৰণা শ্ৰী চিনেমা হল যিটো বৰ্তমান আশী অপচৰ বুলি জনা যায়, তাৰ পৰা আৰম্ভ হৈ উলুবাৰী হৈ ভঙাঘৰ হৈ জিএছপুৰ হৈ গণেশগুৰি পুৰণীয়া সেতুৰ তলেদি ডক্টৰ RT ৰোড হৈ লাষ্ট গেট পাব। লাষ্ট গেটৰ পৰা চাৰ হৈ বেলতৰা তিনিআলি হৈ আমাৰ জয়ানগৰত অৱস্থিত যি জগন্নাথ সাংস্কৃতিক প্ৰকল্প আছে তাত সামৰণি পৰিব। আৰু আমাৰ 21 তাৰিখৰ পৰা তাৰমানে পৰহিলৈ বুধবাৰৰ পৰা অহা 27 তাৰিখলৈকে অৰ্থাৎ সেইদিনা মঙলবাৰ আমাৰ জগন্নাথ সাংস্কৃতিক প্ৰকল্প সন্ধিয়া 6:30 বজাৰ পৰা ৰাতি 9টা বজালৈ এক শ্ৰীমদ ভাগৱতৰ এক প্ৰবচন অনুষ্ঠান আয়োজিত হ'ব। আৰু সেই অনুষ্ঠানত প্ৰবচন দিব আমাৰ ইয়াতে উপস্থিত থকা আমাৰ নতুন দিল্লীৰ দ্বাৰকা মন্দিৰৰ উপসভাপতি আৰু শ্ৰীমান কমলা দাসপ্ৰভু। উল্লেখযোগ্য তেখেত এগৰাকী IITৰ ইঞ্জিনিয়াৰ হয়। মই তেখেতৰ পৰিচয় বিশেষ ক'বলৈ থাকিবই। তাৰপিছত আমাৰ উল্টা ৰথ এই উৎসৱ উল্টা ৰথযাত্ৰাৰে সামৰণি পৰিব। এই উল্টা ৰথ যাত্ৰা আৰম্ভ হ'ব আমাৰ এই দীঘলী পুখুৰীৰ পাৰৰ পৰা। দীঘলী পুখুৰী যিখন মুখ্য দ্বাৰ তাৰ পৰা আৰম্ভ হৈ সন্দীপ কলেজৰ আগেদি গৈ পাণবজাৰ ফাঁচী বজাৰ হৈ আমাৰ পুৰণা জেইলৰ আগেদি গৈ আমাৰ AT ৰোডত উঠিব। AT ৰোডেদি আহি পল্টন বজাৰ হৈ আমাৰ উলুবাৰীত যিটো ভলভ পইণ্ট আছে, যিটো আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ পাৰ্কিং আছে, আস্থান আছে, তাত আমাৰ এই অনুষ্ঠান উল্টা ৰথযাত্ৰা সামৰণি মাৰিব। আৰু আমি টাইমটো হৈছে আমাৰ কাইলৈ টাইমটো হৈছে সময়টো হৈছে দিনৰ আবেলি 1:30 বজাত আৰু 2:30 বজাত আমাৰ ৰথযাত্ৰাৰ আৰম্ভ হোৱাৰ আগতে আমাৰ এখন উদ্বোধনী অনুষ্ঠান হ'ব। এই উদ্বোধনী অনুষ্ঠানত আমাৰ অসমৰ মহামান্য ৰাজ্যপাল মাননীয় ৰাজ্যপাল ডাঙৰীয়াই তাত অংশগ্ৰহণ কৰি আমাৰ শোভাযাত্ৰা শুভাৰম্ভ কৰিব। আৰু ইয়াৰ উপৰিও আমাৰ অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু সত্ৰাধিকাৰ মহিমবাৰী সত্ৰৰ সত্ৰাধিকাৰ উপ অধিকাৰী আৰু ইউটিউবাৰ দিলীপ বৰুৱা আৰু চিত্ৰ পৰিচালক আৰু অভিনেত্ৰী RD বৰুৱা ইত্যাদি আৰু আমাৰ বিশিষ্ট উদ্যোগপতি আৰু ৰাম অৱতাৰ ভাৰতীয়া আৰু আমাৰ পূব গুৱাহাটী সমষ্টিৰ বিধায়ক ডক্টৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যীয়ে অংশগ্ৰহণ কৰাৰ কথা। এই অনুষ্ঠান আমাৰ কাইলৈ এই ৰথৰ আমাৰ 80 অপ্সৰাৰ যিটো প্ৰেক্ষাগৃহ আছে তাত অনুষ্ঠিত হ'ব। আৰু আৰম্ভ হ'ব 1:30 বজাত আৰু শেষ হ'ব 2:30 বজাত। আৰু 2:30 বজাত শেষ হোৱাৰ লগে লগে আমাৰ যিসকল মাননীয় সন্মানিত ব্যক্তি আছে, আমাৰ মহামান্য ৰাজ্যপালকে প্ৰমুখ্য কৰি তেখেতসকলে ৰথৰ ওচৰলৈ গৈ আৰতি কৰিব আৰু আৰতি কৰি নাৰিকল ভাঙি আমাৰ ৰথযাত্ৰা শুভাৰম্ভ কৰিব। এইটো আমাৰ কাৰ্যসূচী। আৰু এটা কাৰ্যসূচী আপোনালোকক ক'ব বিচাৰিব, সেইটো হৈছে আমাৰ যিটো সাংস্কৃতিক প্ৰকল্পত যিটো আমি শ্ৰীমদ ভাগৱত কথা আয়োজন কৰিছোঁ, তাৰ আমাৰ নিশা 9টা বজাত শেষ হোৱাৰ পিছত প্ৰায় আধা ঘণ্টা জুৰি আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হ'ব, কিছুমান নাটক হ'ব আৰু কিছুমান নৃত্য নাটিকা আৰু কিছুমান কীৰ্তন হ'ব। এইখিনি আমি অনুষ্ঠান আমি ইয়াৰ লগত ৰাখিছোঁ। এইখিনি আমাৰ থুলমূল হ'বলগীয়া। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ইয়াত আপোনালোকৰ সহযোগিতা আগবঢ়াই আমাৰ এই উৎসৱটো সাফল্যমণ্ডিত কৰি দিব। ধন্যবাদ।